তো চাই আছো যে আপনার যিখিনি কষ্ট আমাক নিজে চাই বেয়া লাগে, যেহেতু আমি চাই আছো যে অকল মা আৰু তেখেতে আছে দুজনে, আৰু তেখেতে দুজনে মানে চেপা হওক বাঁহৰ বস্তু বনাই কিনে কিমান উপাৰ্জন কৰিব পাৰে, বিশেষ কৰি বেছি উপাৰ্জন কৰিব নোৱাৰে। আৰু এটা যদি পৰিয়াল চলাব লাগিলে বহুত কষ্ট এটা হয়, আমি চাই আছো আৰু বহুত কষ্ট দেই তাহোন চলি আছে। সেইটোৱে আৰু বহুত কষ্ট। আৰু তেখেতৰ আৰু অলপ দিনৰ আগতে হাতটো ভাঙিছে, আৰু এখেতে এতিয়াও মানে বেছি ভালকৈ যিখিনি আগতে কাম কৰিব পৰা আছিল এইখিনি কাম কৰিব নোৱাৰে আজিকালি। বাকী হিচাপে আমি এইটোও ক'ব খোজো আমাৰ চৰকাৰক যে কিবা এটা যদি সাহায্য দিলে তেখেতে যে ভালকৈ মানে তাহাৰ ফেমিলিটো বা তাহাৰ পৰিয়ালটো অলপ মানে আগত আনিব পাৰিব, এইটো আমি ভাবোঁ আৰু চৰকাৰৰ পৰা। আচলতে থাকিবলৈ ঘৰ নাই, সেইটো বহুত মানুহে চৰকাৰী ঘৰ পাইছে, তেখেতৰ যদি কিবা এটা চৰকাৰী ঘৰ দি দিলে তেওঁলোকে যদি ভালকৈ থাকিব। আপুনি নিজে চাওক, যদি একদিন ধুমুহা বাতি আহিলে তাহাৰ ঘৰখন উৰি যাব। কিন্তু কথাটো কি হ'ল, চৰকাৰে এইটো চোৱা নাই। যিখিনি মানুহ এতিয়া ধৰ ভাল ভাল মানুহ যিখিনি আছে, যিকেইটা মানুহ চলিব পাৰে এইকেইটা মানুহৰ লগতে পাই আছে, কিন্তু এওঁলোকে যে এনেকুৱা দৰিদ্ৰ মানুহ মানে কি কয় মানে পইচাৰ ক্ষেত্ৰতো দৰিদ্ৰ আছে, কিন্তু মানুহ নিজে মানে ফিজিকেলি মানে বহুত কিবা হেণ্ডিকেপ আছে। সেইটোৰ কাৰণে চৰকাৰক ক'ব খোজোঁ যে মানে অতি সোনকালে ধৰ তেওঁলোকৰ দুখটো বুজি পায়, যে তেওঁলোকে যদি ঘৰ এটা যদি ভালকৈ দি দিলে আমাৰ কিবা গাঁওবাসীৰ পৰা আমাৰ এতিয়াও অনুৰোধ আছে। মানে এইখিনি আপোনাৰ সাহায্য পাই আছিল 1000 টকাকৈ কিবা চৰকাৰৰ পৰা, এইটো এতিয়া 4-5 মাহমান হৈছে এইটোও বন্ধ হৈছে। আৰু তেওঁলোকৰ এতিয়া বহুত বেছিকৈ কষ্ট হৈছে। যোনটো 1000 টকাত এতিয়া নচলে 1000 টকাত, তথাপিও যে 1000 টকা তুমি পাই আছিল এতিয়া এইটোও বন্ধ হৈ গ'ল।